অখিল গগৈ ব্যক্তিজন এজন মুখাধাৰী ব্যক্তি হয়। অখিল গগৈৰ আচল চৰিত্ৰ ইতিমধ্যে ওলাই পৰিছে। সেইজন অখিল গগৈ, যিজন অখিল গগৈয়ে প্ৰতিটো সময়তে তাল ফাল লগাই থাকে, সেইজন অখিল গগৈৰ প্ৰকৃত ৰূপ ওলাই পৰাৰ পিছত সকলো এতিয়া আচৰিত হৈ পৰিছে। কাৰণ অখিল গগৈ কেমেৰাৰ আগত এক বেলেগ ৰূপ দেখুৱায় আৰু কেমেৰাৰ পাছত অখিল গগৈৰ আন এক বেলেগ ৰূপ দেখিবলৈ পোৱা যায়। কাৰণ আপোনালোকে দেখাই পায় যে অখিল গগৈয়ে সদায় বিৰোধীৰ আসনত বহি শাসকীয় বৰ্তমান যি দল, সেই শাসকীয় দলটোক তুলাধনা দিয়ে। প্ৰত্যেকজন মন্ত্ৰী আমোলা বিষয়াকে তেওঁলোকৰ কামৰ যি গাফিলতি, সেই কামৰ গাফিলতিবোৰৰ খতিয়ান দাঙি ধৰে, তেওঁলোকক তুলাধনা দিয়ে, তেওঁলোকক গালি সপনি পৰা দেখিবলৈ পোৱা যায় অখিল গগৈয়ে। কিন্তু সেই অখিল গগৈয়ে সেইবোৰ যে কেমেৰাৰ আগত কৰা এখন নাটকহে, তেনেধৰণৰ মন্তব্যবোৰ ইতিমধ্যে সামাজিক মাধ্যমত বহুতে লিখিছে। কিন্তু কিহৰ বাবে অখিল গগৈক সেইবোৰ নাটক বুলি অখিল গগৈক বৰ্তমান বহুতেই ক'ব বিচাৰিছে। অখিল গগৈ কেমেৰাৰ আগত এখন নাটক কৰে, কেমেৰাৰ পাছত অখিল গগৈৰ আন এক বিশেষ ৰূপ লুকাই থাকে। অখিল গগৈ সদনৰ মাজত যিবোৰ তাল ফাল লগাই থাকে, মন্ত্ৰী আমোলা বিষয়াসকলক যিধৰণে তেওঁলোকৰ কামৰ খুটি নাটিবোৰ দাঙি ধৰে, তেওঁলোকৰ ওপৰত দপদপাই উঠে, সেয়া মন্ত্ৰী আমোলা বিষয়াসকলৰ ওপৰত কৰা এখন নাটক বুলিহে ইতিমধ্যে বহুতেই ক'ব বিচাৰিছে। দিনৰ ভাগত মন্ত্ৰী আমোলা বিষয়াৰ লগত অখিল গগৈ তৰ্কত লিপ্ত হৈ, কেমেৰাৰ আগত তৰ্কত লিপ্ত হৈ দেখুৱাই ৰাইজক ফুল যোৱাবৰ কাৰণে চেষ্টা কৰে, ৰাইজক মূৰ্খ বনাবৰ কাৰণে চেষ্টা কৰে, আৰু নিশা হোৱাৰ লগে লগে সেইসকল মন্ত্ৰী আমোলা বিষয়াৰ লগতে অখিল গগৈয়ে আনন্দ ফূৰ্তি কৰি সময়বোৰ কটায়। এনেধৰণৰ মন্তব্যবোৰ ইতিমধ্যে সামাজিক মাধ্যমত কিন্তু বহুতেই লিখিছে। কিন্তু প্ৰকৃত কথাখিনি মই এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম। কাৰণ দেখিবলৈ পোৱা গৈছে এনেধৰণৰ মন্তব্যবোৰ তেতিয়াই আহিছে যে আজিৰ পৰা দুদিনমান আগত যেতিয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীজন যেতিয়াই অখিল গগৈৰ যি সমষ্টি শিৱসাগৰলৈ গ'ল, শিৱসাগৰত যোৱাৰ পাছতে অখিল গগৈৰ লগত একেলগে দুয়োজনকে ঘূৰি ফুৰা দেখিবলৈ পোৱা গ'ল। হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক কৈছে, তুমি যিধৰণে কৈ আছিলে সেইদৰে মই তোমাৰ গোটেই কামবোৰ কৰি দিছোঁ। এনেধৰণৰ মন্তব্য দিছে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক কৈছে, তুমি যিধৰণে বিচাৰিছিলা তেনেকৈ মই তোমাৰ কামবোৰ কৰি দিছোঁ। দুয়োটাকে একেলগে হাঁহি ফূৰ্তি আনন্দ কৰি থকা দেখিবলৈ পোৱা গৈছে। এতিয়া শিৱসাগৰৰ পৰা যেতিয়া সেই ভিডিঅ'বোৰ ভাইৰেল হৈ পৰিছে, যেতিয়াই অখিল গগৈ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুয়োজনকে একেলগে দেখিবলৈ পোৱা গৈছে, তাৰ পাছতে কিছু সংখ্যকে খুব ভাল পাইছে। কাৰণ তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকে ক'ৰবাত কেতিয়াবা সেইবোৰ লাগিয়ে থাকে। যিহেতু কোনোবাই ভুলটো দেখিলে বিৰোধী দলে ভুলবোৰ আঙুলিয়াই দিবই লাগিব, সেইটো তেওঁলোকৰ দায়িত্ব কৰ্তব্য। কিন্তু এতিয়া যিহেতু শিৱসাগৰলৈ হিমন্ত বিশ্ব শৰ্মা গৈছে, তেওঁলোকৰ যিবোৰ কাম এতিয়ালৈকে হোৱা নাই, সেই কামবোৰ খুব সোনকালে হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিছে। গতিকে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা দুয়ো একেলগে দেখিবলৈ পোৱাটো সঁচাকৈ বহুতেই এতিয়া ভাল পাইছে। অখিল গগৈ একেলগে দুয়োকে যি দেখা পাইছে অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা, সেই দেখা পোৱাৰ লগে লগে বহুতৰে মুখত আনন্দৰ হাঁহি উঠিছে। বহুতে ভাবিছে, ভাল পাইছে। কাৰণ তেওঁলোকৰ মনত তেওঁলোকে যি সদনৰ মজিয়াত তেওঁলোকে যিধৰণে লাগে, সেইবোৰ সম্পূৰ্ণ এটা বেলেগ, আৰু বৰ্তমান বাস্তৱত তেওঁলোকে দুয়ো একলগ হৈ তেওঁলোকে কামবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। খুব ভাল এটা কথা। আৰু তাৰ মাজতে কিছু সংখ্যকে ক'ব ধৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত অখিল গগৈক দেখা পায় যে অখিল গগৈ কেমেৰাৰ আগত এক বেলেগ নাটক কৰে আৰু কেমেৰাৰ পাছত অখিল গগৈৰ আন এক বেলেগ ৰূপ লুকাই থাকে। এনেধৰণৰ মন্তব্যবোৰ কৰিছে। কিন্তু তেনেধৰণৰ মন্তব্যবোৰ কৰাটো একেবাৰে উচিত নহয়। কাৰণ অখিল গগৈয়ে, হিমন্ত বিশ্ব শৰ্মাই তেওঁলোক হৈছে যিহেতু ৰাজনৈতিক জগতখনত সেইবোৰ সৰু সৰু খুটি নাটিবোৰ থাকিবই, তেওঁলোকে সেইবোৰ আলাপ আলোচনা কৰিবই, তেওঁলোকৰ মাজে মাজে তৰ্কাতৰ্কি ইত্যাদিবোৰ হৈ থাকিব। কিন্তু ব্যক্তিগত হিচাপত তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা কাজিয়া পেচাল নাই। সেইবাবে দুয়ো একলগ হৈ এতিয়া পুনৰ কাম কৰাৰ সিদ্ধান্ত লৈছে। বাকী আপোনালোকে এই বিষয়ত কি ভাবে, আপোনালোকৰ মতামত মই জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এই প্ৰতিবেদনৰ পৰা মই ইমানতে বিদায় লওঁ, পুনৰ লগ পাম।